নমস্কাৰ স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু বহুতৰ কমেণ্ট আহিছিল যে অমৃত বৃক্ষৰ লাষ্ট ডেট কেতিয়া অমৃত বৃক্ষত বহুতবিলাক প্ৰব্লেম পাই আছোঁ কেনেধৰণে সলভ কৰিম ফটো আপলোড কৰিব পৰা নাই এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰব্লেম পাই আছে গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম যে অমৃত বৃক্ষৰ লাষ্ট ডেট কেতিয়া আৰু আপোনালোকে কেনেধৰণে ফটো আপলোড কৰিব পাৰিব সকলোখিনি জনাম ষ্টেপ বাই ষ্টেপ গতিকে ভিডিঅ'টো শেষলৈ চাব যদি ভাল পায় এটা লাইক কৰিব লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি গম পায় যে কেনেধৰণে ফটো আপলোড কৰিব লাগে যদি কিবা প্ৰব্লেম পাইছে কেনেধৰণে সলভ কৰিব সকলোখিনি কৈ আছে তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাওক মই পোনপ্ৰথমে আপোনালোকক অমৃত বৃক্ষৰ সেই এপছটো দেখাই দিব বিচাৰিছোঁ এই এপছটোৰ দ্বাৰা আপোনালোকে গোটেইখিনি কাম কৰিব পাৰিব যদি আপোনালোকে লেপটপ বা কম্পিউটাৰত কৰে তেনেহ'লে অলপ প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে কেতিয়াবা কি হয় আপোনালোকৰ ইমেজ আইডিটো আপোনালোকক শ্ব' নকৰিব কিন্তু ইয়াতে ইমেজ আইডিটো আপোনালোকে শ্ব' কৰিব গতিকে আপোনালোকে মই ভাবোঁ যে আপোনালোকে এই যিটো এপ্লিকেশ্যন হয় এপ্লিকেশ্যনটোৰ দ্বাৰা কৰাটোৱে বেটাৰ ঠিক আছে আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব ইয়াতে আপোনালোকে ইয়াত প্লে ষ্ট'ৰত পাই যাব অমৃত বৃক্ষ আন্দোলন বুলি চাৰ্চ কৰিলে আপোনালোকে পেজটো পাই যাব ঠিক আছে আপোনালোকে পোনপ্ৰথমে কি কৰিব লগ ইন কৰিব ঠিক আছে মই ইয়াতে লগ ইন হৈ আছে গতিকে মই লগ আউট কৰি দিব পাৰোঁ আৰু যদি মই লগ আউট নকৰোঁ তেনেহ'লে আপোনালোকে ইণ্টাৰফেচটো এনেধৰণে দেখা পাব যদি আপোনালোকে লগ ইন কৰে ঠিক আছে লগ ইন কৰাৰ পিছত আপোনালোকৰ পোনপ্ৰথমে আপোনালোকৰ কেটেগৰীটো ওলাব ইয়াতে দেখা পাইছে SSG মেম্বাৰ তাৰপাছত আপোনালোকৰ ফুল নেম আপোনালোকৰ নামটো ওলাব তাৰপাছত মোবাইল নাম্বাৰটো শ্ব' হ'ব আৰু আপোনালোকৰ এড্ৰেছটো শ্ব' হ'ব এনেধৰণে ঠিক আছে তাৰপাছত আপোনালোকে তলৰ ফালে চাব পাৰে টোটেল ইমেজ আপলোড ঠিক আছে টোটেল ইমেজ আপোনালোকে কেইটা আপলোড কৰিছে এটা 6টা ঠিক আছে 6খন ফটো আপলোড কৰা গৈছে 6 দেখা পাইছে ঠিক আছে এনেধৰণে দেখা পাব আৰু ইয়াতে আপলোড ফটোত যদি যায় তেনেহ'লে ইয়াতে পোনপ্ৰথমতে ক্লিক কৰিলে আপলোড প্লেণ্ট ইয়াতে সিলেক্ট প্লেণ্ট আপোনালোকৰ যোনটো গছপুলিৰ নাম ধৰি লওক যোনটো গছপুলি ধৰি লওক আপোনাৰ অৰ্জুন গছ দিছে অৰ্জুন ক্লিক কৰিব যি গছ দিছে আৰু সেই গছটো ক্লিক কৰিব তাৰপিছত ইয়াতে চাওক তিনিটা অপশ্যন দেখা পাব ইয়াতে অপেন কেমেৰা অপেন গেলাৰী আৰু আপলোড ঠিক আছে এই তিনিটাৰ কাম বেলেগ বেলেগ গতিকে মই অপেন কেমেৰাটো দেখাব বিচাৰিছোঁ অপেন কেমেৰা যদি আপুনি ক্লিক কৰে এনেকৈ অপেন হ'ব অপেন হোৱাৰ পিছত আপোনাৰ ধৰি লওক এইটো মই ফটো মাৰিম ঠিক আছে এইটো ফটো ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত কি হ'ব অলপ সময় ৱেইট কৰিব ঠিক আছে ৱেইট কৰাৰ পিছত ইয়াতে ফটোটো ক্লিক হোৱা নাই এতিয়ালৈ ঠিক আছে মই আকৌবাৰ ইয়াতে ক্লিক হৈ গৈছে ক্লিক হোৱাৰ পিছত ইয়াতে চাওক ইয়াতে হোৱা চিন আহি গৈছে আৰু হোৱা চিনটোত আপোনালোকে ক্লিক কৰিব যেতিয়া ক্লিক কৰিব ইয়াতে চাওক অমৃত বৃক্ষ আন্দোলনৰ পেজটো আকৌ ৰিলোডিং হৈছে ঠিক আছে ইয়াতে কিন্তু ফটোখন আপলোড হোৱা নাই ঠিক আছে এনেকুৱা ধৰণৰ প্ৰব্লেম বহুতৰে পাই আছে গতিকে আপোনালোকে কি কৰিব মই আকৌ এবাৰ দেখাই দিব বিচাৰিছোঁ অৰ্জুন এইটো ক্লিক কৰিলোঁ অপেন কেমেৰা উলিয়ালোঁ ইয়াতে বহুতে কৈ আছে মানে অপেন কেমেৰাত ফটো তুলিলেহে হ'ব ঠিক আছে সেইটো কাৰণে মই দেখাই আছোঁ ইয়াতে ধৰি লওক এইটো কেপচাৰ কৰিলোঁ মই কেপচাৰ কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াতে হোৱা চিন ওলাইছে হোৱা চিনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ কি হয় এপছটো পুনৰ খোল খায় মানে ব্লিং কৰে অৰ্থাৎ এপছটোৱে লোড ল'ব নোৱাৰে এনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে গতিকে মই আপোনালোকক ৰিকমেণ্ড কৰিম আপোনালোকে যিটো নেকি GPS কেমেৰা ঠিক আছে GPS মেপ কেমেৰা এইটো GPS মেপ কেমেৰা আপোনালোকে ডাউনলোড কৰিব ঠিক আছে GPS মেপ কেমেৰা আপোনালোকে আপোনালোকৰ প্লে ষ্ট'ৰত আপোনালোকে চাৰ্চ কৰিলে পাই যাব মই আগতো দেখাইছোঁ তথাপি এবাৰ দেখাই দিম GPS মেপ কেমেৰা ঠিক আছে এইটো চাওক GPS মেপ কেমেৰা আপোনালোকে ক্লিক কৰিলে ইয়াতে আপোনালোকে চাওক GPS মেপ কেমেৰা এইটোৰ আপোনাৰ তললৈ স্ক্ৰল ডাউন কৰিলে চাব 4.5 ৰেটিং আৰু 50 মিলিয়ন প্লাছে কি কৰিছে ডাউনলোড কৰিছে এই এপছটো বহুতে ভাল আপোনালোকে নাভাবিব যে এই এপছটোৰ পৰা কিবা হেকিং হ'ব কিবা হ'ব এনেকুৱা ধৰণৰ কাৰণ পাৰ্মিশ্যন এলাউ কৰিব লাগিলে বহুতে ভাবে যে এইটোৰ পৰা হেক হ'ব নেকি কিবা হ'ব নেকি এনেকুৱা বহুত ধৰণৰ ভাবে মানুহে গতিকে আপোনালোকক কৈছোঁ ইয়াৰ পৰা কোনো হেক নহয় আচলতে ঠিক আছে আপোনালোকে অপেন কৰিব ইয়াতে GPS মেপ কেমেৰা বুলি থাকিব আপোনালোকে অপেন কৰাৰ পিছত আপোনালোকৰ এডভাৰটাইজমেণ্ট আহিব বা এনেকৈ যেতিয়া আপোনালোকে প্ৰথম ডাউনলোড কৰিব তেতিয়া আপোনাৰ পাৰ্মিশ্যন দিব লাগিব পাৰ্মিশ্যনবিলাক এলাউ কৰি দিব এলাউ কৰাৰ পিছত এনেধৰণে ওলাই আহিব ঠিক আছে এনেধৰণে ওলোৱাৰ পিছত অলপ এপছটো লোডিং লয় কাৰণ এইটো GPSটো ট্ৰেক কৰিব লাগিব ন গতিকে অলপ সময় লোডিং হ'ব আপোনালোকে অলপ সময় ৱেইট কৰিব আপোনালোকৰ যাতে এই এড্ৰেছটো যাতে আহি যায় ঠিক আছে এড্ৰেছটো অহাৰ পিছত আপোনালোকে এই মেপ ডাটাত গৈ আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব পাৰিব মই আগৰ ভিডিঅ'ত দেখাইছোঁৱে জাষ্ট এবাৰ দেখাই দিব বিচাৰিছোঁ ইয়াতে ধুনীয়াকৈ এইটো ক্লিক কৰিলে ক্লিক কৰাৰ পিছত অলপ 2 ছেকেণ্ড ৰখি দিব যাতে ফটোটো ক্লিক হয় ইয়াতে ক্লিক হৈ গ'ল আৰু এতিয়া আপোনালোকে কি কৰিব এপছটোত যাব ঠিক আছে এপছটোত যাব সেইটো ফটো যি আপোনাৰ প্ৰব্লেম হৈ আছিলে সেই প্ৰব্লেমটো আপোনালোকৰ নহয় ঠিক আছে মই দেখাই দিব বিচাৰিছোঁ আপলোড ফটোত যাব আৰু আপোনালোকে যিকোনো এটা যোনটো আপোনালোকৰ ধৰি লওক পুলি দিছে তাৰপিছত অপেন গেলাৰীত যাব অপেন গেলাৰীত গৈ মই আপোনাৰ সেই ফটোটো দেখাই দিব বিচাৰিছোঁ এইটো ফটো মই ক্লিক কৰিছিলোঁ আপুনি গম পাইছে আপোনালোকৰ চকুৰ সন্মুখত আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ ইয়াতে ক্ৰপ দেখিছে ক্ৰপত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত চাওক ইয়াতে আপলোডৰ কাৰণে ৰেডি হৈ গৈছে মই যেতিয়া আপলোড দবাম কি হ'ব এই ফটোটো আপলোড
হৈ যাব ঠিক আছে। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম পালে আপোনালোকে কি কৰিব, আপোনালোকৰ বহুতে অপেন কেমেৰাত মাৰিবলৈ চেষ্টা কৰি আছে। গতিকে আপোনালোকে অপেন কেমেৰাত মাৰাৰ কোনো কথাই নাই। আপোনালোকে এইটো GPS মেপ কেমেৰাটো আপোনালোকে ডাউনলোড কৰি লওক। ধুনীয়াকৈ আপোনালোকে কি কৰিব পাৰিব, অমৃত বৃক্ষৰ যিমান পাৰে ফটো আপোনালোকে আপলোড কৰিব পাৰিব আপোনালোকৰ লগৰ মেম্বাৰবিলাকৰ। আপোনালোকে নাভাবিব আৰু এটা কুৱেশ্যন আছিলে যে এই এপছটোত মই এজনৰহে আপলোড কৰিব পাৰিম নেকি, তেনেকুৱা কথা নহয়। আপোনালোকে যাৰে লগ ইন কৰি লয় তাৰে আপোনালোকে এইটোত আপোনালোকে আপলোড কৰিব পাৰিব। ধুনীয়াকৈ গৈ ইয়াতে আপলোড কৰি দিব ঠিক আছে। আৰু তাৰপাছত আপোনালোকে লগ আউট কৰি দিলেই হৈ গ'ল। ইয়াতে লগ আউট ছিষ্টেম আছে, ইয়াতে ছেটিংছত যাব, ইয়াতে লগ আউট দেখিছে, লগ আউটত ক্লিক কৰি দিলে লগ আউট হৈ যাব। গতিকে কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকে ধৰি লওক 10জনী মেম্বাৰ আছে, 10জনী মেম্বাৰ আপোনালোকে এটা মোবাইলতে ধুনীয়াকৈ কৰিব পাৰিব। গতিকে কোনো ধৰণৰ প্ৰব্লেম নাই, ধুনীয়াকৈ কৰিব পাৰে। আৰু এই মানে ফটো আপলোডৰ লাষ্ট ডেট হৈছে আপোনাৰ 15 আগষ্ট ঠিক আছে। 15 আগষ্টলৈ আপোনালোকে আপলোড কৰিব পাৰিব, বেছি দিন নাই। মাজত মাথো আপোনাৰ 2টা দিন আছে। গতিকে এই 2টা দিনত আপোনালোকে ধুনীয়াকৈ কামখিনি কৰি লওক, নহ'লে পিছত আপোনাৰ ছাৰ্ভাৰ প্ৰব্লেম ইছ্যু হ'ব পাৰে। গতিকে এইকেইদিন যিমান পাৰে আপোনালোকে ধুনীয়াকৈ সোনকালে কামখিনি কৰি লওক। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত হয়তো আপোনালোকে নিজে কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজে ঘৰত থাকি ধুনীয়াকৈ কামখিনি কৰিব পাৰে।